Hi friends, SSCGD 2026 তোমালোকে গমে পাইছা আমাৰ এক্সামটো কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব। ইয়াতে এক্সাম শিডিউলটো দিয়াই হৈ আছে। দুটা এক্সামক লৈ আমাৰ দিছে, যিহেতু এটা হ'ল আমাৰ মাল্টিটাস্কিং ষ্টাফ মানে MTSৰ, আৰু এইটো দিছে 4 ফেব্ৰুৱাৰীৰ পৰা, মানে 2026 4 ফেব্ৰুৱাৰীৰ পৰা অনাৰেষ্ট 15 জানুৱাৰী 2026 অনাৰেষ্ট মানে 4 তাৰিখৰ পৰা 15 তাৰিখলৈকে এক্সাম চলিব। আৰু আজিকালি অনাৰেষ্ট বুলি যে দিছে, এইটো নিজে ডেট যিহেতুকৈ চিলেক্ট কৰিব লাগে। আৰু SSCGD কনিষ্টবল 2026 এক্সামটো হ'ব আমাৰ 23 ফেব্ৰুৱাৰীৰ পৰা। টেণ্টেটিভে আছে, এইটো লিখা হৈ আছে, তোমালোকে চাব পাৰা টেণ্টেটিভ। এইটো ডেট পিছুৱাবও পাৰে, আগুৱাব পাৰে। তাৰপিছত উইল বি ইনফৰ্মেড ইন ডু কোৰ্চ, মানে এইটো আমাৰ পিছত জনাব, তেওঁলোকে এইটো আপডেট কৰি দিব। তো এইটো আমাৰ ইম্পৰ্টেণ্ট এটা আপডেট, আমি সকলোৱে জানো। কিন্তু তাতকৈ ইম্পৰ্টেণ্ট বা আমাৰ কেণ্ডিডেটবিলাকে জানিবলৈ বিচৰা যে এইবাৰ আমাৰ 2026 টোটেল কেণ্ডিডেটে কিমানে এপ্লাই কৰিছে, এই কথাটো খুবেই ইম্পৰ্টেণ্ট, আমি জানিব লাগে। গতিকে মই সেইটো জনাই দিওঁ যে এইবাৰ 2026 যিটো SSCGD নতুন ভেকেঞ্চি, যিটোত আমাৰ এপ্লাই অলৰেডি সমাপ্ত হৈছে 31 তাৰিখে, আৰু 8 তাৰিখৰ পৰা 10 তাৰিখলৈ কাৰেকশ্যন উইণ্ড' অ'পেন হ'ব। এই ভেকেঞ্চিটোত মুঠ এপ্লাই কৰিছে 50 লাখ, প্ৰায় 50 লাখ, মানে এইটো ইকুৱেলটো কোৱা নাই, মই একদম কাৰেক্টটো কোৱা নাই, কিন্তু প্ৰায় আমাৰ 50 লাখ কেণ্ডিডেটে ফৰ্ম ফিল আপ কৰিছে। এটা কথা হ'ল, আমাৰ 50 লাখত আমাৰতো এতিয়া মাত্ৰ 25,000 প্লাছ পোষ্ট আছে। গতিকে 25,000 পোষ্টখিনি 50 লাখত কিমানকৈ কম্পিটিশ্যন হৈ আছে, তোমালোকক সেইটো মই সম্পূৰ্ণৰূপে দেখুৱাই দিওঁ। তোমালোকে চোৱা, আমি যদি চাওঁ আমাৰ 50 লাখ, এইটো চোৱা, 50 লাখক আমি যদি চাওঁ ডিভাইডেড বাই 25,000, তেতিয়াহ'লে আমাৰ এটা পোষ্টত 200জনকৈ পৰি আছে। এটা পোষ্টত আমাৰ 200জনকৈ পৰি আছে। কথা হ'ল, এতিয়া আমি যদি 50 লাখ কেণ্ডিডেট আৰু 25,000 পোষ্টত আমাৰ এটা পোষ্টৰ এগেইনষ্টত 200জনকৈ পৰি আছে, তেতিয়াহ'লে আমাৰ দৃষ্টিত এইটো কম্পিটিশ্যন বহুত হাই, কাৰণ ৰিটেন দিবলৈ যাব এটা পোষ্টৰ এগেইনষ্টত 200জনকৈ। কিন্তু আমি যদি আগৰ নিচিনাকৈ 25,000ক যদি বৃদ্ধি কৰি পেলাই 50,000 কৰি দিওঁ, তেতিয়াহ'লে তোমালোকে দেখিবা যে মাত্ৰ 100জন কেণ্ডিডেটে ৰিটেন দিবলৈ যাব, বা 100জন কেণ্ডিডেটহে মানে এভেইলেবল বা কম্পিটিশ্যনত আছে। গতিকে তোমালোকে চিন্তা কৰিবলগীয়া ইয়াত বিষয়ে নাই। আৰু 2026 ভেকেঞ্চিটো এনেকুৱা নহয় যে বহুত কম্পিটিশ্যন হাই হ'ব, পিছত গৈ হয়তো বহুত কম্পিটিশ্যন ডাউন হ'ব। গতিকে তোমালোকে ভালকৈ লাগি থাকিলে গম পাবা এই ভেকেঞ্চিটোৰ লগত। আৰু যদি আমি 50,000 নকৰি পেলাই 40ও কৰোঁ, বৃদ্ধি হৈ পেলাই আমাৰ যদি 40,000ও হয়, তেতিয়াও দেখিবা মাত্ৰ 125জন কেণ্ডিডেটহে এভেইলেবল থাকিব বা কম্পিটিশ্যনটো। তাৰপিছততো ৰিটেন দিবলৈ যোৱা, বা কিমান এবচেণ্ট, ফিজিকেল কিমানে দিব গৈছে, মেডিকেল কিমানে দিব গৈছে, এইবিলাকতো বহুত পিছৰে কথা। মাৰ্ক কোনে কিমান পালে সেইটো পিছৰে কথা, কিন্তু প্ৰথমতে কম্পিটিশ্যন থাকিব 125জন। গতিকে এইটোক আমি হাই বুলি ক'ব নোৱাৰোঁ। গতিকে তোমালোকক এটা কথা কওঁ যে ইমান চিন্তনীয় বিষয় নহয়, তোমালোকে সুন্দৰকৈ লাগি থকা। আৰু SSCGDৰ আমি এই ভেকেঞ্চিটোৰ ওপৰত ডিটেইলিং কথা লাহে ধীৰে পাতি যাম। যিসকল নতুন কেণ্ডিডেট ভিডিঅ'টো চাই ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিবা, চেনেলটো ছাবস্ক্ৰাইব কৰি জড়িত হৈ ল'বা। SSCGDৰ ওপৰত ডিটেইলিং আমি কথা পাতি যাম। আৰু ইম্পৰ্টেণ্ট কথা থাকিলে তোমালোকে ইনষ্টাগ্ৰামত গৈ মোক মেছেজ কৰিব পাৰা। ধন্যবাদ। জয় আই অসম। পাৰিলে অলপ শ্বেয়াৰ কৰি দিবা।